ADRE 2.0 ৰিজাল্ট মুকলি কৰি দিয়া হৈছে আৰু লগতে এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড পাহৰিলে কি কৰিব কেনেকৈ বাহিৰ কৰিব পাৰিব নিজৰ ৰিজাল্টটো নিজৰ মোবাইলতে আমাৰ 8 পাছ 10 পাছ 12 পাছ ITI ড্ৰাইভাৰ লগতে গ্ৰেজুৱেট লেভেল সো সকলোৰে কাৰণে ৰিজাল্ট মুকলি কৰি দিয়া হৈছে আজি আমি ইয়াতে লাইভ কথা পাতিম লাইভ জনাই দিম সো আপোনালোকে নিজে নিজৰ মোবাইলতে কেনেকৈ ৰিজাল্টটো চাব পাৰিব আৰু কাটঅফটো আমাৰ বহুত গল প্ৰায় এতে ইয়াতে মন কৰিব এইটো আমাৰ অফিচিয়েল সাইট হয় ওকে ইয়াতে ভালদৰে ভিডিওটো চাব তাৰ পিছত ক'ত যাব কোৰ পৰা চাব নিজৰ ৰিজাল্টটো মই ইয়াতে জনাই দিম মন কৰিব ফাৰ্স্ট টাইম এটা কথা মনত ৰাখিব যদি আপোনালোকে নিজে নিজৰ আইডিটো মানে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো পাহৰিছে তেনেহলে কি কৰিব লিংকত ক্লিক কৰিব তলত লিংক দিয়া আছে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোলকৈ আহিব কিন্তু এটা কথা মনত ৰাখিব যেটো আপোনালোকৰ পদ আছে সেই পদটোত আহিব লাগিব সো ইয়াতে মন কৰিব ইয়াতে এটা মই এক্সাম্পল দি দিছো ইয়াতে সো এইটো আমাৰ ড্ৰাইভিং ভ্যাকেন্সিৰ কাৰণে হয় ওকে যদি আপোনালোকে ড্ৰাইভিং বা ড্ৰাইভাৰ ভ্যাকেন্সিৰ কাৰণে আইডি আৰু পাছৱৰ্ডটো পাহৰিছে তেনেহলে এই লিংকত আহিব লাগিব মানে গ্ৰেড 3 গ্ৰেড 4 ভাগ আছে আৰু যেটো পদৰ বাবে আমাৰ লিংক মুকলি কৰি দিয়া হৈছে সেইটো পদত যাব লাগিব আৰু সেই লিংকত আপোনালোকে ফৰগেট মাৰিব লাগিব ফৰগেট মাৰি দিয়াৰ পিছতহে আপোনাৰ মোবাইল নম্বৰত বা যেটো মোবাইল নম্বৰ দিয়া আছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ তাতে SMS যাব ঠিক আছে সো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড সেই দুটা দি আপোনালোকে লগইন কৰিব পাৰিব বা নিজে নিজৰ ৰিজাল্টটো চাব পাৰিব কথাটো মনত ৰাখিব ফাৰ্স্ট টাইম ইয়াৰ পিছত যেহেতু আপোনালোকে এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড মনত নাই কি কৰিব ফৰগেট পাছৱৰ্ড ক্লিক কৰি দিব ইয়াতে মন কৰিব ক্লিক কৰি দিয়াৰ লগে লগে মই ইয়াতে জনাই দি আছো ফাইনালি আহিব সো আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব ঠিক আছে ইয়াতে সাৰ্ভাৰ প্ৰবলেম আছে যেহেতু সকলোৱে চেক আউট কৰি আছে সেইকাৰণে আপোনালোকে নিজে নিজৰ মোবাইল নম্বৰটো দিব যেটো মোবাইল নম্বৰ দি অনলাইন এপ্লাই কৰিছে সেইটো মোবাইল নম্বৰ ইয়াতে দিব লাগিব ফাৰ্স্ট কথা আৰু সেকেন্ডত আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে টাইপিং কৰি দিব এই দুটা দিয়াৰ পিছত সাবমিট অপচনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো মোবাইল নম্বৰ আছে সেইটোত এটা SMS যাব বা SLRC ফালৰ পৰা SMS টো পঠাব আপোনালোকৰ আইডি এণ্ড পাছৱৰ্ড ক্লিয়াৰ হৈ গল ইয়াতে মন কৰিব এতিয়া কি কৰিব সো আপোনালোকে নিজে নিজৰ ৰিজাল্টটো কেনেকৈ চাব কেনেকৈ চেক আউট কৰিব এতিয়া মন কৰিব আৰু লগতে যদি আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হোৱা নাই তেনেহলে ইমিডিয়েটলি জয়েন হৈ ল কাৰণ অফিচিয়েল আপডেট অফিচিয়েল ৰিজাল্ট এডমিট কাৰ্ড অফিচিয়েল নোটিছ বা ফ্ৰী PDF অতি সোনকালে লাভ কৰিব আমাৰ বিজু টিপছ 13 ইউটিউব চেনেল এণ্ড বিজু টিপছ 13 টেলিগ্ৰাম গ্ৰুপত গতিকে আপোনালোকে ইমিডিয়েটলি জয়েন হোৱা আমাৰ টেলিগ্ৰাম গ্ৰুপত ভিডিও তলত লিংক দিয়া আছে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব ওকে সো এতিয়া মন কৰিব মই ইয়াতে জনাই দি আছো ঠিক আছে ইয়াতে মন কৰিব সো যেহেতু আমাৰ একে প্ৰসেস হয় মই ইয়াতে জনাই দিছো ফাৰ্স্ট মন কৰিব ইয়াতে আমাৰ যেটো লিংক মুকলি কৰি দিয়া হৈছে আমাৰ পেপাৰ 1 SSLC লেভেল মানে আমাৰ মেট্ৰিক পাস লেভেল উইথ ITI ঠিক আছে পেপাৰ 1 লিংক মুকলি কৰি দিয়া হৈছে মই ইয়াতে লিংক লিখি দিম ওকে মন কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব হেতু মই জনাই দিম অলপমান পিছতে সো ইয়াৰ পিছত আমাৰ ৰিড আপ টু 8 পাস লেভেলটো মুকলি কৰি দিয়া হৈছে সো ইয়াৰ পিছত যেহেতু আমাৰ 8 পাস টু পৰীক্ষা হৈছিল 27/10/2024 তাৰিখত ইয়াৰ পিছত মন কৰিব সো আমাৰ SSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেল পদটো এটো লিংক হয় সো ইয়াৰ পিছত আহি গল আমাৰ ডিগ্ৰী লেভেল ইয়াতে লিংক দিয়া আছে ঠিক আছে আমাৰ 29/9/2024 তাৰিখত এক্সামটো হৈছিল ইয়াৰ পিছত আহি গল আমাৰ ড্ৰাইভিং লাইসেন্স মানে ড্ৰাইভাৰ পদটো ঠিক আছে সো মই এতিয়া জনাই দি আছো ইয়াতে মন কৰিব লিংকত মন কৰিব ভিডিও তলত লিংক দিয়া আছে ঠিক আছে মই লিখি দি দিছো যে আপোনালোকে 8 পাস 10 পাস 12 পাস বা ITI বা ড্ৰাইভাৰ ঠিক আছে সো আপোনালোকে ক্লিক কৰিব যেটো পদ হয় সেই পদটোত ক্লিক কৰি দিয়াৰ লগে লগে বা সেই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহি পাব অহাৰ পিছত ইয়াতে লিখা থাকিব সো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ গ্ৰেড 3 সো আপোনালোকৰ গ্ৰেড 3 হয় নে 4 হেতু ভালদৰে চাব ওকে ইয়াতে মন কৰিব এতিয়া সো ফাইনালি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড দিব লাগিব আৰু যদি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো মনত নাই তেনেহলে ইয়াতে ফৰগেট মাৰি দিব আৰু নিজৰ মোবাইল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থটো দিব সাবমিট মাৰি দিব আৰু আপোনাৰ মোবাইল নম্বৰত এটা SMS যাব তাতে লিখা থাকিব এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড এটো ক্লিয়াৰ হৈ গল এতিয়া মই কি কৰিম ইয়াতে মই এপ্লিকেশ্যন নাম্বাৰটো দি দিছো ঠিক আছে এপ্লিকেশ্যন নাম্বাৰটো দি দিছো দিয়াৰ পিছত ইয়াতে মই পাছৱৰ্ডটো দিব লাগিব ঠিক আছে ইয়াতে মন কৰিব মই দি দিছো ইয়াতে লাইভ জনাই দি আছো ইয়াতে চোৱা
মই ইয়াতে পাছৱৰ্ডটো দি দিছোঁ ঠিক আছে এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড দিয়াৰ পিছত মই ইয়াতে লগ ইন ক্লিক কৰিছোঁ ইয়াতে মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে যে লগ ইন ফেইল ঠিক আছে ইনভেলিড মানে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে বা পাছৱৰ্ড আছে সেইটো ভুল হৈছে সেইকাৰণে ইয়াত অহা নাই কথাটো মন কৰিব সেইকাৰণে মন কৰিব চ' আপোনালোকৰ ফাৰ্ষ্ট টাইম এপ্লিকেশ্যন নাম্বাৰটো ভালদৰে চাব আৰু আপোনাৰ যিটো পাছৱৰ্ড আছে সেইটো ভালদৰে চাব যে ঠিক আছে নে নাই এইটো ক্লিয়াৰ হৈ গ'ল যদি আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড যদি ভুল হৈছে তেনেহ'লে ইয়াতে এনেকুৱা এটা লিখা আহিব যে লগ ইন ফেইল বুলি এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া মন কৰিব মই ইয়াতে কাৰেক্ট দি দিম ঠিক আছে চ' আৰু এবাৰ মই ইয়াতে দি দিছোঁ এপ্লিকেশ্যন নাম্বাৰ আৰু ইয়াতে হ'ব পাছৱৰ্ডটো ঠিক আছে মই ইয়াতে দি দিছোঁ দিয়াৰ পিছত মই ইয়াতে লগ ইন ক্লিক কৰিছোঁ ইয়াতে চোৱা ফাইনেলি আহিছে অলৰেডি আহি গৈছে ইয়াতে লিখা আছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ঠিক আছে এইটো যিহেতু আমাৰ ড্ৰাইভাৰ পদ হয় গ্ৰেড 3 পদ হয় ঠিক আছে ইয়াতে লিখা আছে নিজৰ নাম লিখা থাকিব নিজৰ ফাদাৰ নাম ঠিক আছে ডেট অফ বাৰ্থটো লিখা থাকিব মেল জেনেৰেল কাষ্ট কোনটো সেইটো লিখা থাকিব ইয়াৰ পিছত মন কৰিব ইয়াতে ফাইনেল আমাৰ পেপাৰ 4 ইয়াতে লিখা আছে মন কৰিব পোষ্ট এপ্লাইড কোনটো পোষ্ট আছে ইয়াতে মন কৰিব ফৰ দ্য পোষ্ট হুয়াৰ মিনিমাম কোৱালিফিকেশ্যন ইজ HSLC চ' ইয়াতে আপোনালোকে যিহেতু আমাৰ যিটো মেট্ৰিক পাছ লেভেল পদ আছে বা আমাৰ ড্ৰাইভাৰ যিটো পদ আছে আপোনালোকৰ 10 পাছ হ'ব লাগিব লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব ঠিক আছে চ' ইয়াতে লিখা আছে ৰিজাল্টটো মন কৰিব ইয়াতে ফাইনেলি লিখা আছে চ' আমাৰ প্ৰফেশ্যনেলি কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট ন' ইয়াতে ন' লিখা আছে অ'কে ইয়াতে ন' লিখা আছে যিহেতু মই কোৱালিফাইড হোৱা নাই বা মই পোৱা নাই ঠিক আছে বা মই যিটো মাৰ্ক পাইছোঁ সেইটো কাট অফতকৈ কম সেইকাৰণে ইয়াতে লিখা আছে যিহেতু আমাৰ প্ৰফেশ্যনেল কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট আমাৰ ইয়াৰ পিছত এটা ভাইভাৰ টেষ্ট হ'ব সেই ভাইভাৰ টেষ্টৰ কাৰণে মই যোগ্যতা নহওঁ ঠিক আছে বা মই পাছ কৰা নাই সেইকাৰণে ইয়াতে ন' বুলি অপশ্যনটো আহিছে যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে ইয়াত ইয়াছ আহিব বা কংগ্ৰেচুলেশ্যন লিখা থাকিব আৰু যদি আপোনালোকে পাছ কৰা নাই বা ডিছকুৱালিফাইড হৈছে তেনেহ'লে ইয়াতে এনেকুৱা ধৰণৰ এটা লিখা থাকিব চ' আমাৰ প্ৰফেশ্যনেলি কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট ন' এইটো ক্লিয়াৰ হৈ গ'ল চ' এনেকৈ আপোনালোকে নিজে নিজৰ ৰিজাল্টটো চাব পাৰিব আৰু যিটো পদ হয় সেইটো লিংক মই তলত দি দিছোঁ ঠিক আছে এই সকলোখিনি লিংক মই দি দিছোঁ তাতে গৈ আপোনালোকে ক্লিক কৰিব নিজৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ডটো দি চাব পাৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লগতে বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল চ' কালি আমি ৰাতিপুৱা আলোচনা কৰিম চ' আমাৰ কাট অফটো কিমান গ'ল অ'কে কালি আমি ৰাতিপুৱা আলোচনা কৰিম আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হ'ব নাপাহৰিব চ' এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম